জীৱনৰ কোনোবা এটা দুৰ্বল ক্ষণত কোনো মানুহে যদি অনুভৱ কৰে জীৱনটো যেন এক বোজাৰ দৰে হৈ পৰিছে, তেনে তেওঁৰ বাবে জীয়াই থকাটো এটা ভয়ংকৰ অভিজ্ঞতা হৈ পৰে। এনে অনুভৱ নাহিবৰ বাবে বা কেতিয়াবা কোনো দুৰ্বল মুহূৰ্তত খন্তেকৰ বাবে এনে অনুভৱ আহিলেও আমি কি কৰিব লাগে, সেই বিষয়ে মই আজি এই ভিডিঅ'টোত ক'ব বিচাৰিছো। তাৰ আগতে মোৰ চেনেলত নতুনকৈ যোগদান কৰা সকলোকে মই স্বাগতম জনালো আৰু মোৰ পৰিচয়টো দিব বিচাৰিছো। মোৰ নাম অনুপমা বৰগোহাঁই। মই এগৰাকী হলিষ্টিক হেল্থ এণ্ড লাইফ কোচ। মই বহু বছৰ ধৰি মানসিক অনুশীলন কৰি আছো আৰু বহু লোকক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ এক প্ৰশান্তিময় জীৱন যাত্ৰাত কেনেকৈ যাপন কৰিব লাগে তাৰ ওপৰতে কিছু কাম কৰি আছো। বহু লোকে মোৰ সংস্পৰ্শলৈ আহি বা মোৰ পাঠ্যক্ৰমসমূহ লৈ উপকৃত হৈছে, নিজৰ জীৱন ৰূপান্তৰ কৰিব পাৰিছে। আৰু সেয়ে মই আৰু অধিক লোকৰ ওচৰ চাপিবৰ কাৰণে আৰু অধিক লোকক উপকৃত কৰিবৰ কাৰণে মোৰ এই ইউটিউব চেনেলৰ জৰিয়তেও কিছু কথা নিয়মীয়াকৈ কৈ যাবৰ কাৰণে সিদ্ধান্ত লৈছো। আৰু আপোনালোকে যদি মোৰ চেনেলটো ভাল পায়, মোৰ কথাবোৰ ভাল পায়, আপোনালোকৰ জীৱনত কামত আহে বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী বা আপোনজনৰ লগত শ্বেয়াৰো কৰিব আৰু আপোনালোকৰ মতামত দি মোক প্ৰেৰণা যোগাই যাব। ধন্যবাদ। তেতিয়াহ'লে পুনৰ আমি আকৌ এই বিষয়বস্তুলৈ আহিছো। এটা কথা আপোনালোকে সদায় মনত ৰাখিব যে এই পৃথিৱীত সকলো বস্তু অস্থায়ী আৰু পৰিৱৰ্তনশীল। সেই জীৱনত যিয়ে ভাল বা বেয়া নঘটক কিয়, যদি ইয়াক সহজভাৱে লওঁ, তেনে সেই ঘটনাৰ প্ৰভাৱ কেৱল দুৰ্বল হোৱাই নহয়, কিছু সময়ৰ পিছত আমাৰ মানস পটত পৰা সেই ঘটনা অদৃশ্য হৈ যাব। আৰু জন্মৰ পৰা আমাৰ লগত সকলো সময়তে এনেকুৱাই হৈ আছে। আমাৰ জীৱনলৈ কিমানবোৰ সৰু ডাঙৰ সুন্দৰ মুহূৰ্ত আহিছে, বেয়া মুহূৰ্তও আহিছে, সেয়া লাহে লাহে আমাৰ স্মৃতিপটৰ পৰা অদৃশ্য হৈ গৈছে। অৱশ্যে আমি নিজৰ জীৱনত সন্মুখীন হোৱা বেয়া ঘটনাক সহজভাৱে ল'ব নোৱাৰাৰ বাবে কিছুমান বেয়া ঘটনা আমাৰ জীৱনৰ অভিজ্ঞতাৰ পৰা সহজে অদৃশ্য হৈ নাযায়, বৰঞ্চ বহু সময়ত সেইবোৰ ভয়ংকৰ ঘাঁ হৈ আমাৰ জীৱনত মৃত্যু পৰ্যন্ত থাকি যায়। সাধাৰণতে আমি আমাৰ চাৰিওফালে বা আমাৰ জীৱনত প্ৰতি মুহূৰ্ততে ঘটি থকা ভাল কথাবোৰক সহজভাৱে লওঁ। উদাহৰণস্বৰূপে, আমি প্ৰতি মুহূৰ্ততে যি বায়ু উশাহত লৈছো, যি পানী বা খাদ্য গ্ৰহণ কৰি জীয়াই আছো, সেই কামবোৰ আমি প্ৰকৃততে উপভোগেই নকৰো। এইবোৰ তেনেই সহজভাৱে আমাৰ প্ৰাপ্য বুলি লওঁ আৰু এইবোৰৰ প্ৰতি কৃতজ্ঞ হবলৈ পাহৰি যাওঁ। উশাহত আমি মুক্তভাৱে পোৱা এই বায়ু, এই অক্সিজেনৰ প্ৰতি আমি কৃতজ্ঞ নহওঁ, কিন্তু যেতিয়া চিকিৎসাজনিত কাৰণত আমি অক্সিজেন কিনিবলগীয়া হয়, তেতিয়া আমি অনুভৱ কৰো আমি সহজে পোৱা এই অক্সিজেন কিমান বহুমূলীয়া। প্ৰতিদিনে আমাৰ পিয়াহ পূৰ্ণ কৰা, আমাক পৰিষ্কাৰ কৰা পানী টোপালৰ প্ৰতি আমি কৃতজ্ঞ হোৱা দূৰৰ কথা, অনাহকত আমি দিনটোত কিমান পানী নষ্ট কৰো ভাবি চাওকচোন। বুদ্ধ দৰ্শনৰ এজন গুৰু জোচাই টোডাই কৈছিল, আমি এই পৃথিৱীলৈ কেৱল সুখী হবৰ কাৰণে আহিছো। আৰু কথাটো শুনিবলৈ আচহুৱা যেন লাগিলেও ইয়াত কিন্তু জীৱনৰ গভীৰ অৰ্থ আছে। জীৱন মানেই হ'ল জন্মৰ পৰা মৃত্যুলৈ গতি কৰা এটা যাত্ৰা, আৰু এই যাত্ৰাৰ বাহন হ'ল আমাৰ শৰীৰটো। এই বাহনত আমি ভৰি থোৱাৰ লগে লগে যাত্ৰাৰ গতি আৰম্ভ হৈ যায়। আমি গতি কৰিবলৈ বিচাৰো বা নিবিচাৰো, জীৱনেতো গতি কৰেই। আমি ইচ্ছা কৰো বা নকৰো, স্বীকাৰ কৰো বা নকৰো, সকলো জীৱই মৃত্যু অভিমুখী এই যাত্ৰাৰ যাত্ৰী হবই লাগিব। আৰু এই যাত্ৰা আমি আধাতে বন্ধ কৰিব নোৱাৰো। হয়তো কোনোবাই এই যাত্ৰাৰ পথত থকা বাধা বিঘিনি কাঁইট দেখি অতিষ্ঠ হৈ এই যাত্ৰা সামৰিবলৈ হৰি নামৰে বাহনখনৰ অনিষ্ট কৰিব বিচাৰে বা কৰেও। কিন্তু ভাবি চাওকচোন, আপুনি ধৰক এখন ৰেলতে উঠি যাত্ৰা কৰি আছে, আপোনাৰ লক্ষ্যস্থল ক'ত শেষ হ'ব আপুনি জানে, কিন্তু লক্ষ্যস্থললৈ গৈ থকা যাত্ৰাটো বেয়া লগাৰ বাবে আপুনি আধা বাটতে ৰেলখনতে জুই লগাই দিলে। কিন্তু বাহনখন ধ্বংস কৰিলে আপোনাৰ যাত্ৰা শেষ হ'ব বুলি ক'ব নোৱাৰি। আমি জানো যে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো বস্তুৱে এক এনাৰ্জি বা শক্তি,
শক্তিৰ কেতিয়াও ধ্বংস নহয়, ই মাত্ৰ ৰূপান্তৰহে হয়। আমি যিহেতু এক শক্তি, আমাৰ কেতিয়াও অন্ত নাই। শক্তি পৰিবহন কৰা এখন বাহন যদি বেয়া হয়, পুনৰ আন এখন বাহনত উঠি আমি যাত্ৰা কৰিবই লাগিব। গতিকে জীৱন নামৰ এই শক্তিৰে যাত্ৰাটো আমি চিন্তা, নিৰানন্দ, অসন্তোষেৰে পাৰ কৰাতকৈ আনন্দ মনেৰে উপভোগ কৰি পাৰ কৰিব পৰাটোৱে সমীচীন। আৰু সুখৰ কথা কি জানেনে? জীৱনৰ প্ৰতিটো যাত্ৰা সদায় সীমিত সময়ৰ বাবেহে আছে। এই যাত্ৰা কেতিয়াও অনন্ত কাললৈ কেতিয়াও চলি নাথাকে। গতিকে জীৱনৰ এই খন্তেকীয়া যাত্ৰা কেৱল আনন্দৰে উপভোগ কৰিবলৈ চেষ্টা কৰিব। বহুতে হয়তো কব, আমাৰ জীৱনত বা গোটেই পৃথিৱীত ইমান সমস্যা আছে, কত মানুহে দুখ যন্ত্ৰণা ছটফটাই আছে, আমি যদি সেইবোৰ চিন্তা নকৰি কেৱল নিজৰ জীৱনটো আনন্দৰে উপভোগ কৰাৰ কথা ভাবো, এয়া স্বাৰ্থপৰতা নহবনে? এতিয়া মই কম হয়, আমি যদি কেৱল নিজৰ খন্তেকীয়া ভোগ বিলাস পূৰ্ণ কৰি সুখী হোৱাৰ চেষ্টাত আনক দুখ দিওঁ, আনক সহায় নকৰো, সেয়া স্বাৰ্থপৰতা আৰু জীৱনৰ প্ৰতি কৰা অন্যায়। কিন্তু আমি জীৱনৰ প্ৰতি কৃতজ্ঞ হৈ সকলো জীৱৰ প্ৰতি কৃতজ্ঞ হব পাৰো, সকলোৰে প্ৰতি কৰুণা, সমমৰ্মিতা ৰাখি জীৱনৰ যাত্ৰাত পোৱা খলা বমা, ওখ চাপৰ কাঁইট সকলো উপভোগ কৰিব চেষ্টা কৰিলে জীৱনৰ এই যাত্ৰাটো সফলতাৰে সমাপ্ত হব। বহুতে ভাবে যে জীৱনত জীয়াই থকাৰ বাহিৰেও আন কিবা এটা ডাঙৰ উদ্দেশ্য আছে। আচলতে কি জানে? জীয়াই থকাৰ বাহিৰে আমাৰ আন কোনো লক্ষ্য বা মিছন নাই। আৰু যিসকলে ভাবে যে আন বহুত ডাঙৰ লক্ষ্য বা মিছন আছে, তেওঁলোকে পৃথিৱীৰ সৈতে যুঁজ দিয়ে। কাৰণ তেওঁলোকে ভাবে জীৱনতকৈ আন কথাবোৰ অধিক গুৰুত্বপূৰ্ণ। তেওঁলোকে যিহেতু জীৱনতকৈ অন্য কথাবোৰ অধিক গুৰুত্বপূৰ্ণ বুলি ভাবে, সেইকাৰণে তেওঁলোকে ভয়ংকৰ কাম কৰিব পাৰে, জীৱক ধ্বংস কৰিব পাৰে। সন্ত্ৰাসবাদ তাৰেতো এটা কুৎসিত প্ৰকাশ। তেনে বহু লোকে হয়তো আনৰ ওপৰত সন্ত্ৰাস নচলায়, কিন্তু নিজৰ ওপৰতে সন্ত্ৰাস চলায়। যি লোকে জীৱনৰ সুন্দৰতাবোৰ অনুভৱ নকৰে, তেনে লোকৰ বাবে জীৱনটো এটা বোজাই হব। আমি কেৱল উশাহ নিশাহ লৈ জীয়াই আছো, সেইটোৱে আমাৰ জীৱন নহয়। আমি জীৱনটো উপভোগ কৰিব লাগিব, উদযাপন কৰিব লাগিব, সকলো কথাৰ লগত সুৰ মিলাই জীয়াই থাকিব শিকিব লাগিব। আৰু এই পৃথিৱীৰ সকলো বস্তুৰ প্ৰতি কৃতজ্ঞ হৈ জীয়াই থকাটোৱে আমাৰ একমাত্ৰ কাম। যদি আমি সঁচাকৈ সকলো বস্তুৰ প্ৰতি কৃতজ্ঞ হৈ জীয়াই থাকিব শিকো, তেন্তে আমি পৃথিৱী নামৰ এই সুন্দৰ গ্ৰহটোৰ আমাৰ প্ৰতি দান বৰঙণি জানিব পাৰিম, আকাশৰ সৌন্দৰ্য জানিব পাৰিম, জীৱনৰ সৌন্দৰ্য জানিব আৰু উপলব্ধি কৰিব পাৰিম। আমি পৃথিৱীৰ সকলো কথা আৰু কামৰ লগত সুৰ মিলাই সজীৱ হৈ উঠাৰ প্ৰথম পদক্ষেপ হিচাপে আমাৰ চৌপাশৰ গছ গছনিৰ সৈতে সংযোগ স্থাপন কৰিব পাৰো। আপোনালোকে এটা ধ্যান নিতৌ কৰি চাবচোন। প্ৰতিদিনে দিনটোত এবাৰ এজোপা গছৰ সন্মুখত বা মুকলি প্ৰকৃতিত বহি উশাহ লবলৈ আৰম্ভ কৰক। আৰু তেতিয়া এই কথাটো আপোনালোকে ভাবিব, সচেতন ভাৱে ভাবিব যে গছবোৰে যি উশাহ এৰিছে, মই সেই উশাহ লৈছো। আৰু মই যি উশাহ এৰিছো, গছবোৰে সেই উশাহ লৈছে। আমি জানো গছে অক্সিজেন এৰে, আমি কাৰ্বন ডাই অক্সাইড এৰো, গছে এৰা অক্সিজেন আমি লওঁ, আৰু আমি এৰা কাৰ্বন ডাই অক্সাইড গছক লাগে। গতিকে আপুনি সচেতন ভাৱে ভাবিব যে গছ এজোপা চাই ভাবিব যে এই গছজোপাই যিখিনি উশাহ এৰিছে, মই সেই উশাহ লৈছো, আৰু মই যি উশাহ এৰিছো এই গছজোপাই লৈছে। এনেকৈ 2-3 বাৰ কৰক আৰু চাব লাহে 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 আপুনি আপোনাৰ চৌপাশৰ গছ আৰু প্ৰকৃতিৰ সৈতে এক ঐক্যৰ অনুভৱ কৰিব। আৰু এই ধ্যানটো কি কয় জানেনে? এয়া হল মননশীলতাৰ বৃক্ষ ধ্যান বা ট্ৰি মেডিটেশ্যন। আৰু এই ধ্যানৰ উদ্দেশ্য হৈছে ব্যক্তিত্ব আৰু বিচ্ছিন্নতাৰ বেৰা ভাঙি প্ৰকৃতিৰ সৈতে একত্ৰিত হোৱাৰ অনুভূতি অনুভৱ কৰা। আহকচোন আমি মননশীলভাৱে জীয়াই থাকি প্ৰকৃতিৰ লগত একাত্ম হওঁ,
জীৱনৰ লগত একাত্ম হওঁ আৰু সকলো অপ্ৰয়োজনীয় বোজাৰ পৰা মুক্ত এক সজীৱ জীৱন যাপন কৰোঁ।